HSLC এণ্ড HSৰ বাবে মই আজি লৈ আহিছোঁ 12 ঘণ্টাৰ এটা শেডিউল কেনেকৈ পঢ়িবা আগন্তুক 20-25 দিনত এক্সামৰ বাবে যাতে বেষ্ট আউটপুট তোমালোকে এক্সামত দিব পাৰা। তোমালোকে কি কৰিবা, ৰাতিপুৱা 2 ঘণ্টা উঠি পেলাই এটা টান ছাবজেক্ট পঢ়িবা যিটো তোমাৰ অলপ ধৰা ভাল নালাগে পঢ়ি, কাৰণ ৰাতিপুৱা সময়খিনি আমি পঢ়িলে বেছিকৈ মনত থাকে। তোমালোকে হয়তো ছ'চিয়েল ছায়েন্স, আছামিজ, ইংলিছ এইবিলাক পঢ়িব পাৰা, বা HSৰ সকলে কেমেষ্ট্ৰি পঢ়িব পাৰা বা ফিজিক্স পঢ়িব পাৰা। তো তেনেকুৱা বস্তু এটা ৰাতিপুৱা 2 ঘণ্টা পঢ়িবা, ঠিক আছে। ৰাতিপুৱা শুই উঠি 6টা মানত ধৰা উঠিলা, 6:30 পৰা 8:30। তাৰপিছত 3 ঘণ্টা তোমালোকে কি কৰিবা, 9টাৰ পৰা 12টালৈকে ধৰা কি কৰিবা, তোমালোকে 3 ঘণ্টা সময় HSLC-খিনিয়ে তোমালোকে এখন প্ৰি ফাইনেলৰ পেপাৰ ছল্ভ কৰিবা। 3 ঘণ্টা সময় পূৰা লাইট চাইট পূৰা জ্বলাই একদম কিতাপ চিতাপ জপাই পূৰা ধুনীয়াকৈ পেপাৰখন ল'লা, ধুনীয়াকৈ ছল্ভ কৰিবা। ধুনীয়াকৈ প্ৰি ফাইনেলৰ অলৰেডি টেষ্ট পেপাৰ ওলাই গৈছে, বা আমাৰ মেথছ এণ্ড ফিজিক্স এপত মই চব ফ্ৰীতে দিয়াও আছে, তাৰপৰাও PDF চাব পাৰা। তো ধুনীয়াকৈ নিজক এনালাইচিছ কৰিবৰ কাৰণে নিজে পৰীক্ষা লিখা নিচিনাকৈ লিখি প্ৰেক্টিছ কৰিবা। ডেইলি এখন কৰিবা 6 দিন, সোমবাৰৰ পৰা শনিবাৰলৈকে। চিমিলাৰলি HSৰ সকলেও 3 ঘণ্টা কি কৰিবা, নিজক এনালাইচিছ কৰিবৰ কাৰণে লিখি এখন পেপাৰ ছল্ভ কৰিবা। HSৰ সকলে প্ৰি ফাইনেলৰ পেপাৰ ক'ত পাবা, বা প্ৰি টেষ্টৰ যদি তোমালোকে পোৱা নাই ক'তো, তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰবিলাক ছল্ভ কৰিব পাৰা, বা নহ'লে এক্সাম বুষ্টাৰ কিতাপখন কিনি ল'ব পাৰা, ফ্লিপকাৰ্ট এমেজনতো পায়, বা কিতাপৰ দোকানত আগৰখন কিনিলেও হ'ল। তো সেইখিনি তেনেকৈ ছল্ভ কৰা। ডেইলি এটা ছাবজেক্ট ডেইলি, সোমবাৰৰ পৰা শনিবাৰলৈকে। তো 5 ঘণ্টা সেনেকৈ গ'ল। তাৰপিছত পেপাৰখন ধৰা 12টাত লিখি শেষ হ'ল, 12:30 মানৰ পৰা 2:30 মানলৈকে নেক্সট 2 ঘণ্টা সেই পেপাৰখন এনালাইচিছ কৰিবা, যে এই পেপাৰখনত আমাৰ ক'ত ভুল হ'ল। নিজে নিজক নম্বৰ দিবা, যে আমি কোনটো কুৱেশ্যন লিখোঁতে আমি বেছি সময় গ'ল, আমি নিজে 100ৰ ভিতৰত কিমান মাৰ্কছ পাইছোঁ, নিজক নম্বৰ দিম। তাৰপিছত এখন সৰু বহী বনাবা, সেই সৰু বহীখনত সেই 2 ঘণ্টাতে কি কৰিবা জানানে, সেই পেপাৰখনৰ যিকেইটা কুৱেশ্যন নোৱাৰিলা সেই কুৱেশ্যনকেইটা লিখা, আৰু তাৰ এনচাৰকেইটা তোমালোকে কিতাপত চাই লিখা, ঠিক আছে। ছেকেণ্ড কথা, সেই যিকেইটা টপিক তোমালোকে নোৱাৰিলা সেই টপিককেইটা সেই কিতাপত চাই পেলাই আকৌ এবাৰ বুজি লোৱা সেই 2 ঘণ্টাতে, ঠিক আছে। তো তেনেকৈ ধুনীয়াকৈ বুজি ল'বা। আৰু কিছুমান কুৱেশ্যন তোমালোকে লিখোঁতে হয়তো টাইম নহ'লগৈ বা থাকি গ'ল, বা কিছুমান নতুন কুৱেশ্যন পালা, সেইখিনিও সেই বহীখনত লিখি দিবা 2 ঘণ্টা। তো তেনেকৈ আমাৰ ৰাতিপুৱা 2 ঘণ্টা, 3 ঘণ্টা আৰু 2 ঘণ্টা, অৰ্থাৎ আমাৰ 7 ঘণ্টা হ'ল। তাৰপিছত আমাৰ সন্ধিয়া আৰু 5 ঘণ্টা থাকিব। সেই 5 ঘণ্টাত আমি বেলেগ এটা ছাবজেক্ট পঢ়িম। ৰাতিপুৱা এটা ছাবজেক্ট পঢ়িলোঁ, তাৰপিছত এটা বেলেগ ছাবজেক্টৰ আমি এখন পেপাৰ ছল্ভ কৰিলোঁ 3 ঘণ্টা, 2 ঘণ্টা আকৌ সেই ছাবজেক্টটোকে দিম। তাৰপিছত নেক্সট 5 ঘণ্টা আৰু এটা বেলেগ, মানে ডেইলি আমি 3টা ছাবজেক্ট কভাৰ আপ কৰিম। নেক্সট 5 ঘণ্টাত আমি এটা ডাঙৰ ছাবজেক্ট ল'ম, ঠিক আছে, যোনটো আমাৰ বহুত পঢ়িব আছে। লাইক আমাৰ অসমীয়া বহুত পঢ়িব থাকিব পাৰে, বা সমাজ বিজ্ঞান থাকিব পাৰে, বা ফিজিক্স থাকিব পাৰে, কেমেষ্ট্ৰি, মেথছ, যিয়ে নাথাকক। তো ডাঙৰ ছাবজেক্ট এটা ল'ম। তো তেনেকৈ আমি প্ৰত্যেক দিনে 3টা বেলেগ ছাবজেক্ট আমি কভাৰ কৰিম। আৰু লাষ্টত যিটো দেওবাৰ হ'ব, সেই দেওবাৰত আমি 2টা শ্লট ৰাখিম, এটা 6 ঘণ্টাৰ আগবেলাৰ, এটা 6 ঘণ্টাৰ পিছবেলাৰ। আগবেলাৰ এটা 6 ঘণ্টাত আমি চবতকৈ টান পোৱা ছাবজেক্টটোৰ যিমানবিলাক বস্তু আমাৰ কমপ্লিট হোৱা নাই চিলেবাছৰ, বা আমাৰ অলপ টান লাগি আছে, এইকেইটা চেপ্টাৰটো আমাৰ অলপ কৰিব নোৱাৰি